নমস্কাৰ আসামিজ টক্স নাওলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। দীপপ্ৰতিম বৰাৰ সৈতে নিৰপেক্ষ চৰ্চা এই বিশেষ অনুষ্ঠানটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আপোনালোকে জানে বৰ্তমান সময়ত অসমত এটা বিষয় খুব জ্বলন্ত ৰূপ লৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু তাই আহোম যুৱ পৰিষদৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা এগৰাকী আহোম জনগোষ্ঠীয় লোকক যি মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক সংঘৰ পৰা বহিষ্কাৰ কৰা হৈছিল আৰু 500 টকাৰ দণ্ড দিয়া হৈছিল। তাৰ পাছতেই তাইপা নামৰ যিটো সংগঠন তাই আহোম যুৱ পৰিষদ এক প্ৰকাৰৰ জাঙুৰ খাই উঠিছিল, প্ৰতিবাদত মুখৰ হৈ পৰিছিল সমগ্ৰ অসম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই কাৰ্য একাংশই গৰিহণা দিছিলে আৰু তাতোতকৈ ডাঙৰ কথাটো হল যে তাইপাই অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে আচলতে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 60 লক্ষ ভক্ত এক প্ৰকাৰ খঙত তেওঁলোক আচলতে ক্ষোভত ফাটি পৰিছিল। আৰু আজি জিলাই জিলাই অসমৰ প্ৰতিখন জিলাই জিলাই আৰক্ষী চকী আৰক্ষী থানা সকলোতে আচলতে যি তাইপাৰ এই কাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। এক প্ৰকাৰৰ সন্মুখ সমৰত দুটা সংগঠন হল শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এটা সংগঠন হল আহোম জনগোষ্ঠী সংগঠন তাইপা অৰ্থাৎ তাই আহোম যুৱ পৰিষদ। কিন্তু আচলতে কি চলিছে আপোনালোকে যদি ছচিয়েল মিডিয়াত বৰ্তমান চাই, ছচিয়েল মিডিয়াত একাংশ যি আহোম জনগোষ্ঠীয় লোকে যি শ্ৰীমন্ত শংকৰদেৱ সংঘক তুচ্ছ তাচ্ছিল্য কৰা পৰিলক্ষিত হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘক এটা ক্লাব বুলি আচলতে কোৱা হৈছে বা শ্ৰীমন্ত শংকৰদেৱ সংঘক অভিভাৱক নহয় বুলি কৈছে। অসমৰ অধিৱেশন পাতিলে আচলতে জাতীয় যি সমস্যাৰ হৈ কাম কৰা নুবুজাই বুলি শ্ৰীমন্ত শংকৰদেৱ সংঘক বুজাইছে। তেনেদৰে শ্ৰীমন্ত সংঘৰ যিসকল লোক আছে তেওঁলোকেও আচলতে তাইপাক ভৰি ধৰিছে, তাইপাও অসমৰ অভিভাৱক নহয় বুলি উল্লেখ কৰিছে আৰু তাইপাৰ এই কাম অতি নিন্দনীয় আৰু তাইপাই অতি শীঘ্ৰে ক্ষমা খুজিব লাগে বুলি কৈছে। আৰু তাইপাৰ যি কেন্দ্ৰীয় সমিতিয়ে কৈছে যে আমি ক্ষমা নুখুজো, আপোনালোকে যিমান এজাহাৰ দিয়ক আমি জেললৈ যাম, প্ৰয়োজনত আমি জেললৈ যাবলৈ আমি ভয় নকৰো। আহোম এটা সাহসী জাতি, আহোমে অসমক 600 বছৰ ৰাজত্ব কৰিছিলে, আহোমক অপমান কৰা কেতিয়াও সহ্য কৰা নহব। অতি শীঘ্ৰে সংঘই ক্ষমা খুজক, নহলে এই কাৰ্য অতি শীঘ্ৰে যি প্ৰতিবাদ চলি থাকিব বুলি তেওঁলোকে আচলতে এক প্ৰকাৰৰ হুংকাৰ প্ৰদান কৰিছে। কি চলি আছে ছচিয়েল মিডিয়াত? শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি থানাই এজাহাৰ প্ৰদান কৰিলে। আপোনাৰ মোৰ মোবাইলটো উলিয়াই লৈছো। যি তাইপাৰ যি কেন্দ্ৰীয় সমিতি আছিলে কি কৈছিলে শুনক। আমাৰ মানুহ জেল যাবলৈ সাজু আছে, হাজাৰ মানুহ জেল যাবলৈ সাজু আছে। এই সংবিধানখন জ্বলাবলৈ কিয় পালে এই প্ৰশ্নৰ উত্তৰটো তেওঁলোকৰ নিজৰ ওচৰতে আছে। আহোমে অপমান সহ্য নকৰে এই কথাটো জানিব লাগিব। আৰু আহোম বীৰৰ জাতি, 17 বাৰ কৈ মোগলক পৰাস্ত কৰা আহোম বীৰৰ জাতি আৰু বীৰে কোনো কাম কৰিবলৈ ভয় নকৰে। সংবিধান জ্বলোৱাটো আমি আদৰণি জনোৱা নাই, আমি কোৱা নাই যে খুব ভাল কাম কৰিলে, কিন্তু তাই আহোম লোকসকলৰ যি ক্ষোভৰ উদগীৰণৰ আচলতে এয়া বহিঃপ্ৰকাশ হৈছে। কিন্তু তেওঁলোকে অহংকাৰ কৰিলে, তেওঁলোকে কলে যে আমাৰ লগত লাখ মানুহ আছে, আমাৰ লগত আহোম জনগোষ্ঠীয়ে বহুত লাখ মানুহ আছে, 50 লাখ আমাৰ আহোম জনগোষ্ঠীৰ লোক আছে। এয়া শুনিলে আচলতে তাইপাৰ যি এগৰাকী কেন্দ্ৰীয় নেতাৰ এগৰাকী মন্তব্য। তেওঁলোকে আছিল আহোম যি মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা আহোম জনগোষ্ঠীয় লোকগৰাকীক বৰ্খাস্ত কৰাৰ লগে লগে তাইপাই দাবী জনাইছিল যে অতি শীঘ্ৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফালৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰিব লাগে। কিন্তু ক্ষমা প্ৰাৰ্থনা কৰাৰ সলনি তাইপাই অভিযোগ কৰা অনুসৰি তেওঁলোকে অহংকাৰত আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই অহংকাৰত মগ্ন হৈ থাকিলে। শ্ৰীমন্ত শংকৰদেৱ সংঘই কলে যে আমাৰ লগত 60 লক্ষ যি ভক্ত আছে, 60 লক্ষ আমাৰ সদস্য আছে, কৰ্মকৰ্তা আছে। এই অহংকাৰতে তেওঁলোকে ক্ষমা নুখুজিলে। ইয়াতে সীমাবদ্ধ হৈ থকা নাই, ইতিমধ্যে ছচিয়েল মিডিয়াত যুদ্ধ চলি আছে। তাইপাইও ভয় কৰা নাই যে দৰকাৰ হলে আমি জেলত যাম, কিন্তু আমি কোনো কাৰণত শ্ৰীমন্ত শংকৰদেৱ সংঘই যি কাম কৰিলে সেই কাৰ্য তেওঁলোকে মানি নলয় বুলি স্পষ্ট কৰি দিছে। ছচিয়েল মিডিয়াত কি চলি আছে? ছচিয়েল মিডিয়াত আচলতে যি তাইপাই গালি পাৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘক, শ্ৰীমন্ত শংকৰদেৱ সংঘই গালি পাৰিছে তাইপাৰ যিসকলে জ্বলালে সংবিধান বা যি তাইপাৰ যিসকল সদস্য গালি পাৰিছে। মই ছচিয়েল মিডিয়াত কেইটামান স্ক্ৰীনশ্বট আপোনালোকক দেখুৱাবলৈ বিচাৰিছো। স্ক্ৰীনশ্বট কেইটা এনেধৰণৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘই কলে যে আমাৰ লগত 60 লক্ষ
যি ভক্ত আছে 60 লক্ষ আমাৰ সদস্য আছে কৰ্মকৰ্তা আছে এই অহংকাৰতে তেওঁলোকে ক্ষমা নুখুজিলে ইয়াতে সীমাবদ্ধ হৈ থকা নাই ইতিমধ্যে ছচিয়েল মিডিয়াত যুদ্ধ চলি আছে তাই পায়ো ভয় কৰা নাই যে দৰকাৰ হলে আমি জেলত যাম কিন্তু আমি কোনো কাৰণত শ্ৰীমন্ত শংকৰদেৱ সংঘই যি কাম কৰিলে সেই কাৰ্য তেওঁলোকে মানি নলয় বুলি তুমি স্পষ্ট কৰি দিছে ছচিয়েল মিডিয়াত কি চলি আছে ছচিয়েল মিডিয়াত আচলতে যি তাই পাই গালি পাৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘক শ্ৰীমন্ত শংকৰদেৱ সংঘই গালি পাৰিছে তাইপাৰ যিসকলে জ্বলালে সংবিধান বা যি তাইপাৰ যিসকল সদস্য গালি পাৰিছে মই ছচিয়েল মিডিয়াত কেইটামান স্ক্ৰীনশ্বট আপোনালোকক দেখুৱাবলৈ বিচাৰিছো আচলতে এইগৰাকী আপোনালোকে চাওক এইটো কমেণ্ট আপোনালোকে চাওক এই কমেণ্টটো মই পঢ়ি দিছো মই স্ক্ৰীনশ্বট মাৰি থৈছো ডক্টৰ গৌতম চুতীয়া ফুকন নামৰ এগৰাকী আহোম জনগোষ্ঠীৰ লোকে ফেচবুকত লিখিছে যে এই শংকৰ সংঘ অৰ্থাৎ ক্লাবে সদায় এনেদৰে ভুল কৰি ক্ষমা খুজি থাকিব লগা কিয় হয় ধৰ্ম ভীৰুবোৰ বৰ নিৰ্লজ্জ দেই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু এনে ধৰণৰ আৰু আছে আপোনালোকক মই স্ক্ৰীনশ্বট যি ফেচবুকত চলি থকা যুদ্ধখনৰ কথা আপোনালোকক মই ক'বলৈ বিচাৰিছো এজন লোকে কৈছে যে তাইপাৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে তেনেধৰণে কৈছে আৰু যি ইতিমধ্যে আইনী ব্যৱস্থা লোৱা হৈছে কি হয় শেষত সেয়া আমি দেখা পাম আৰু এগৰাকী চাও ফ্ৰুং মুং টাই নামৰ এগৰাকী আহোম জনগোষ্ঠীয় লোকে বৰ সাংঘাতিক কথা এটা কৈছে এইটো বৰ বিতৰ্কিত কথা এটা কৈছে যে শংকৰদেৱ কোনো অসমীয়া গুৰু নহয় শংকৰদেৱৰ ধৰ্ম থকা সকলো আহোমে শংকৰদেৱৰ ধৰ্ম ত্যাগ কৰক এনেকুৱা ধৰণৰ চৰম পৰ্যায় এটা পাইছেগৈ অসমৰ দুটা যি সংগঠনৰ মাজত এনেকুৱা ধৰণৰ এটা আচলতে পৰ্যায় পাইছেগৈ এগৰাকীয়ে লিখিছে 365 দিন এনেকৈ প্ৰতিবাদ কৰিও লাভ নাই নিজৰ কাম নিজেই কৰি থকাই ভাল জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেধৰণে আচলতে কমেণ্ট বিলাক কৰিছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী মুনীন্দ্ৰ কুমাৰ নাথে লিখিছে এওঁলোকে চূড়ান্ত সীমা অতিক্ৰম কৰিলে কাৰো কথা মতে সংঘ নচলে আৰু কাৰো ৰীতি নীতি মতে সংঘ নচলে শ্ৰীমন্ত শংকৰদেৱ সংঘ চলে কেৱল গুৰুজনৰ আদৰ্শৰ ভিত্তিত যিজনে নিজৰ স্বজাতিৰ ধৰ্মীয় পৰম্পৰা এৰিব নোৱাৰে তেওঁ শৰণ লৈ ভকত হৈছিল কেনেকৈ এনেধৰণৰ এটা কমেণ্ট দিছে আচলতে এক প্ৰকাৰৰ যুদ্ধ চলিছে আৰু এটা কথা আপোনালোকক আমি আৰু কি কমেণ্ট আহিছে আমি জনাবলৈ আহিছো যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল লোক কেছ দিবলৈ আহি মদ ক্ৰয় কৰি থকা ভিডিঅ' আছে বুলি এগৰাকীয়ে দাবী কৰিছে শ্ৰী সুব্ৰাজ গগৈ কাৰোবাক লাগিলে মেছেজ কৰিব বুলি কৈছে মই এইটো কমেণ্টটো আপোনালোকক যদি সম্ভৱ হয় দেখুৱাই দিছো এয়া চাওক এইটো কমেণ্ট কৰিছে আচলতে কেছ দিবলৈ গৈ মদহে কিনি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোকে এনেধৰণৰ এটা ফেচবুকত মন্তব্য দিছে আৰু এগৰাকী ফেচবুকত কমেণ্ট কৰিছে আৰু এগৰাকী অপু শইকীয়া এগৰাকী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সদস্য তেওঁ লিখিছে পাৰিলে নিজৰ জাতিটোক একগোট কৰি দেখুৱাই দিয়ক অৰ্থাৎ আহোম জনগোষ্ঠীৰ কথা কৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘই 27টা জাতি জনগোষ্ঠীক একলগ কৰি একেখন মঞ্চত থিয় কৰাইছে 4-5টা মান মানুহে সংবিধানখন জ্বলাই মিডিয়াৰ আগত কথা কৈ নিজকে নেতা দেখুওৱা আদৰ্শ শ্ৰীমন্ত শংকৰদেৱ সংঘত নাই এনেধৰণে তেওঁ কমেণ্ট কৰিছে আৰু তাৰপিছতে ৰিংকু বৰগোহাঁই বুলি এগৰাকী আহোম জনগোষ্ঠীৰ লোকে লিখিছে শংকৰদেৱ সংঘত থকা আহোম কিতাপহে পাৰিলে মিতিৰ কুটুমে বৰ্জন কৰিব লাগে সংঘটো থাকিব আহোমৰ ৰীতি নীতিটো থাকিব ই কি কথা এনেধৰণৰ এটা কমেণ্ট আহিছে ৰিংকু বৰগোহাঁই নামৰ লোকগৰাকী আকৌ লিখিছে যে খং দিলেও লাভ নাই শ্ৰীমন্ত শংকৰদেৱ সংঘই একোডাল কৰিব নোৱাৰে আমাক কেছ দিও লাভ নাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে অৰ্থাৎ তাইপা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজৰ যুদ্ধখনে এক ভয়াৱহ ৰূপ লৈছে আজি জিলাই যিসমূহ থানা আছে আউটপোষ্ট আছে সকলোতে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিয়ে আঞ্চলিক সমিতিয়ে প্ৰাথমিক শাখাই কেছ দিছে আৰু তাইপাই হুংকাৰ দিছে আমি এনেধৰণৰ যি এজাহাৰলৈ ভয় নকৰো আহোমসকল লাগিলে জেললৈ যাব কিন্তু আহোম সাহসী জাতি আহোমসকলৰ যি ধৰ্ম ৰীতি পৰম্পৰা অপমান কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘক কোনো কাৰণতে তেওঁলোকে ক্ষমা নকৰে আৰু অতি শীঘ্ৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই ক্ষমা খুজিব লাগে বুলি তেওঁলোকে দাবী কৰিছে তেনেহলে শ্ৰীমন্ত শংকৰদেৱ সংঘই আইনৰ ওচৰলৈ গৈছে আৰু আইনৰ ওচৰলৈ গৈ তেওঁলোকে ইয়াৰ যি ন্যায় বিচাৰিছে মই দীপপ্ৰতিম বৰাই এই যি বিষয়ৰ পৰা মই বিদায় লবলৈ খুজিছো কিন্তু শেষত এটা কথাই ক'বলৈ বিচাৰিছো যে অসমৰ দুটা সংগঠনে অসমীয়াই যদি আমি যুদ্ধ কৰিবলৈ হয় এসময়ত অসমীয়া জাতিটো থাকিবগৈ নে সেইটো এটা বৰ ডাঙৰ কথা মই এয়া তাইপা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ এৰিলো আইনে কি ব্যৱস্থা লয় সেয়া দেখা যাওক কিন্তু এই যুদ্ধখন অতি শীঘ্ৰে সমাপ্ত হলে আমাৰ অসমীয়া জাতিৰ বাবে ভাল বুলি মই আশা প্ৰকাশ কৰিছো আৰু এই আলোচনাৰ পৰা মই দীপপ্ৰতিম বৰাই আপোনালোকৰ পৰা বিদায় মাগিছো আপোনালোকে নিশ্চয় জনাব
এই আমাৰ অনুষ্ঠান চাই কেনেকুৱা পালে ধন্যবাদ, নমস্কাৰ।